সেই তাহানিৰ পৰীক্ষিতৰ মুখে যেতিয়া ব্ৰহ্মশাপৰ পৰা তেওঁ পৰিত্ৰাণ পাইছিল কিন্তু মৃত্যুৰ পৰা পৰিত্ৰাণ নহয় গতি পাইছিল পৰীক্ষিত ৰজাই মৃত্যু সবৰে অনিবাৰ্য এদিন নহয় এদিন আমাৰ মৃত্যু হ'বই কোনেও কাৰ কেতিয়া কোন সময়ত কোন বয়সত মৃত্যু হয় আমি ক'ব নোৱাৰো কিন্তু মৃত্যুৰ জীৱনৰ অন্তিম জীৱনৰ শেষ সত্যটো হৈছে মৃত্যু আমাৰ মৃত্যু হ'বই কিন্তু পৰীক্ষিতে মৃত্যুৰ পৰা পৰিত্ৰাণ নাপালে কিন্তু মৃত্যুৰ হোৱাৰ পাছত যাতে তেখেতে 84 লাখ জুনি ভ্ৰমণ কৰিব নালাগে বা কৰিব লগা হোৱা নহল কিহৰ কাৰণে শ্ৰীমদ ভাগৱত শুকৰ মুখেদি স্পষ্ট শুনাৰ কাৰণে 7 দিন 6 ৰাতি যোনদিনাখন আৰম্ভ হৈছে মৰ্নিং আৰম্ভ হৈছে আৰম্ভণিতে তাৰপৰা ৰাতিয়ে দিনে 6 দিন 6 ৰাতি 7 দিনৰ দিনাখন আগবেলা ভাগতে ভাগৱত পৰিসমাপ্তি হৈছে আদ্যপান্ত সেইকাৰণে আমি উদ্যোক্তাসকলক জনাইছোঁ আপোনালোকে কেনেভাৱে কৰিলে আমি অৱশ্যে আহি নাপালোঁ আমাৰ ভাগৱত দুআষাৰ ব্যাখ্যা কৰা আমাৰ কালিয়ে আছিলে আজি আমাৰ বহাটোত ইমান ধৃষ্টতা নাই তথাপিতো আমি যদি আজি যেতিয়া আছোঁ আমাক উদ্যোক্তাসকলে ক'লে আপুনি অকণমান বহি দিয়ক আৰু পাছৰ বক্তাসকলে বা গায়কসকলে আপোনালোকক শুনাব গাব কিন্তু ভাগৱত যেতিয়া আমি তিনিও মূৰ্তি ভাগৱত যেতিয়া মণিকূটৰ পৰা আমি উলিয়াই আনিম আমি এটা কেইটামান নীতিৰ কথা কৈছোঁ কেইটামান আপুনি জানি ল'ব মণিকূটৰ পৰা অনাৰ পাছত তাত কোনো ধৰণৰ নাম নহয় মণিকূটৰ পৰা অনাৰ পাছত তিব্ৰস্তয়ে তিনিগৰাকীয়ে চেলেঙৰ সৈতে উৰণি লৈ ডিঙিত গামোচাখন থাকিব লাগিব চেলেঙৰে উৰণি লৈ পেলাই উৰণিৰ ওপৰত এখন কলপাত থাকিব আগপাত তাৰ ওপৰত তিনিখন ভাগৱত তাত ঘোষা গায় মূৰত লোৱাৰ লগে লগে আই মাতৃসকলে উৰুলি দিব উৰুলি দিয়াৰ লগে লগে গুৰুঘাট মাৰা হয় জগতগুৰুজনাৰ সৃষ্টি গুৰুঘাট মাৰি তেখেতসকলক ভাগৱতক ঘূৰাই 7 পাক ঘূৰাই প্ৰতিষ্ঠা কৰিব লাগে আৰু প্ৰতিষ্ঠা কৰাৰ আগমুহূৰ্তত এজন ভাগৱত উদ্বোধক মাতে ভাগৱত উদ্বোধক কৰাজনে দুআষাৰ ভাগৱতৰ তাৎপৰ্যৰ ওপৰত ক'ব উদ্বোধনী ভাষণ কিন্তু বৰ চমু ভাষণ তেওঁ সেই চমু ভাষণটো অগ্নিগড় শিপিনে দিব লাগিব ভকততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে অগ্নিগড় শিপিনে তেওঁ ভাষণটো দি তাতেই তেখেতে ক'ব লাগিব তিনিজন কিন্তু তাৰ আগমুহূৰ্তত কোনে আৰম্ভ কৰিব ভাগৱত তিনিজন মহা পাঠক তেওঁলোকে ভাগৱতৰ আসনত বহিব আৰু বহাৰ লগে লগে তেওঁ তাত উদ্বোধন আনুষ্ঠানিকভাৱে ভাগৱত উদ্বোধন কৰিছোঁ বুলি পেলাই তেখেতে ঘোষণা কৰাৰ লগে লগে আকৌ দবা বাদ্য গুৰুঘাট বাজি উঠিব ভাগৱত আৰম্ভ হ'ব পাঠক তিনিজনক আমি ভাগৱত পাঠ কৰিবলৈ অনুৰোধ কৰিলোঁ এই যে আপোনাৰ সবে সেইটো আপোনালোকৰ ইয়াত চলিছে আমি কেতিয়াও ভুল বুলি ক'ব নোখোজোঁ অধ্যায় প্ৰতিটো অধ্যায়ত কিন্তু গুৰু আমাৰ ধৰ্ণী নহয় স্কন্ধ শেষ হ'লেহে আমাৰ নগাঁও ফালে স্কন্ধ শেষ হ'লেহে গুৰুঘাট মাৰা হয় ধৰ্ণী হয় আৰু আমি সদায় দৃঢ় সংকল্প হৈ ল'ব লাগিব যে ভাগৱত আমুক তাৰিখৰ পৰা আৰম্ভ হৈছে আমুক তাৰিখে চলি থাকিব আমুক তাৰিখে সমাপ্ত হ'ব আমি 2টা স্কন্ধ শেষ কৰিম বা 3টা স্কন্ধ শেষ কৰিম তাত ভাগৱতৰ সুৰ সঞ্চাৰ কেতিয়াবা খৰকৈও দিব পাৰে খৰকৈ দিলে পাঠ আগুৱাই তাত একো বাধা নাই কিন্তু স্পষ্ট হ'ব লাগিব খৰ হ'ব লাগিব গতিকে স্কন্ধ শেষ হোৱাৰ লগে লগে ভাগৱতৰ গুৰুঘাট দবা শংখ এইবিলাক বাজি উঠে গতিকে এইবিলাকে নিয়ম আৰু এতিয়া ৰুক্মিণী হৰণৰ যি ছবি দুলৰি চলি আছে এই ৰুক্মিণীক হৰণ কৰিবলৈ প্ৰভু ভগৱন্ত আহিল আমি কালিও কৈছোঁ আমাৰ বৰ্তমান যুৱ সমাজে এইটো কেতিয়াও আমি আখ্যা দিব নাপায় ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰিছে অৰ্থাৎ মনে মনে আনিছে সঁচা অৰ্থত ক'বলৈ গ'লে আমি কিয় নানিম কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ উদ্ধত কোনো হ'ব নোৱাৰে দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণ এজনেই যিজনক সমস্ত ভূতত তেওঁ ব্যাপী আছে আৰু সেই একেজনকেই সকলো ধৰ্মাৱলম্বী লোকে বেলেগ বেলেগ ধৰণৰ তেওঁ নাম দিছে আৰু আমাৰ পবিত্ৰ গ্ৰন্থ চাহেবতো ভগৱান শ্ৰীকৃষ্ণৰ বৰ্ণনা প্ৰতি পৃষ্ঠাই পৃষ্ঠাই আছে এইটো মন কৰিবলগীয়া কথা সেইকাৰণে আপোনালোকে গুৰুমুখী ভাষা নাজানে আমি গুৰুমুখী ভাষা জানো এয়া গুৰুজনাৰ সৃষ্টি বৰ্যাৱলী ভাষা গতিকে সেইকাৰণে ভাগৱতৰ পৃষ্ঠা এটা চুলি সমানো কোনেও কম বেছি কৰিব নোৱাৰে আমাৰ যিটো দৃঢ় বিশ্বাস কিন্তু আমাৰ শ্ৰী গুৰু গ্ৰন্থ চাহেব 1430 পৃষ্ঠা তাৰ পৰা কোনো মানুহে এক হেৰি কৰিব নোৱাৰিব এটা থুলমূলকৈ তাত আমি কাহিনী কওঁ পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ আমাৰ 1429ত মুখনি মাৰিছিল মুন্দাবনী মহলা পঞ্জৱা থাল বিস্তে তিনি বস্তু পায়ো সৎসন্তোকে বিচাৰ তেতিয়া এই যে আমি যে ৰাগ গাওঁ হাৰমনিয়ামত ৰাম সিমৰ বচতাহেগা मन राम सिमरु बचताहेगा
এইটো হৈছে মালকোচ ৰাগ। মালকোচ ৰাগতে হাৰমনিয়ামত গাব লাগিব, যেন বেলেগ ৰাগত গাওঁ ভুল হ'ব। সেইকাৰণে পবিত্ৰ গুৰু গ্ৰন্থ চাহেব 1429 পৃষ্ঠাত সমাপ্ত হওঁতে বৈকুণ্ঠৰ পৰা ৰাগ ৰাগিনীসকলৰ বাপেক পিতেক নাতি পুতি এইবিলাক চব আছে, ৰাগ ৰাগিনীসকল নামি আহিল, যি আমাৰ বৰ্তমান সময়ত ৰাগ গাই আছে। ৰাগ ৰাগিনী শংকৰদেৱ গুৰুজনাই যেতিয়া বৰগীতত ৰাগ গাইছিল গছৰ পাত সৰি গৈছিল। সেই ৰাগ কিমান সুন্দৰ ৰাগ বৰগীতত। আজি আমাক কোনোবাই বৰগীত গাইলে জানে গছৰ পাত সৰিব, আৰু তেওঁ ভগৱান নহয় কোন? তেওঁ শংকৰদেৱ গুৰুজনা ভগৱান নহয় কোন? তেওঁ এতিয়া অংশ অৱতাৰী বুলি তেতিয়া তেতাই চন্দত কৈছে, কিন্তু চানখাইতে তেখেতৰ 4খন হাত দেখা পালে। চানখাইটো ইছলাম আছিল, চকুৰি ভকত হিন্দুৱেতো কোনেও দেখা নাপালে, হিন্দুসকলে বোলে আমাৰ ৰূপটো তুমিহে দেখা পালা, এতিয়াই 2খন হাত অঁতৰাই পেলাই 2খন হাতৰ আনা। এই যে ৰাগমালাখন আমাৰ ৰাগ ৰাগিনীবিলাক আনিলে প্ৰভু গুৰু অৰ্জুন দেৱজীক মহাৰাজক ক'লে, গুৰু নানক চাহেবৰ আসনত বহা 5জন শিখ গুৰু অৰ্জুন দেৱজীক ক'লে, আপোনালোকে শিখ ধৰ্ম প্ৰচাৰ কৰিছোঁ বুলি নাভাবিব দেই। এই ভাগৱতৰ ওপৰত কথাখিনি কওঁতেহে ওলাইছে যে শিখ ধৰ্ম প্ৰচাৰ কৰিবলৈ বৰকোলাৰ পৰা নগাঁও, বৰকোলাৰ পৰা জছবীৰ সিং আহিছে নেকি? এইটো নাভাবিব, কাৰণ শিখ ধৰ্মৰ শিৰোমণি গুৰুদ্বাৰ প্ৰবন্ধ কমিটি গোটেই ৱৰ্ল্ডত প্ৰচাৰ কৰিয়ে আছে। আমি প্ৰচাৰ কৰোঁ, কিন্তু নকৰিলেও হৈ যায়। এতিয়া কথা হৈছে কি, ৰাগ ৰাগিনীবিলাক আছে আমাৰ বাণীও যাতে স্থান পায়। তেতিয়া ক'লে মইতো মুখনি মাৰিলোৱেই, গুৰু অৰ্জুন দেৱজী মহাৰাজে ক'লে বৃন্দাবনী মেহলা পঞ্জমা, মুখনি মাৰিলোৱেই। বোলে নহয়, কলিযুগত ৰাগ ৰাগিনীবিলাক ৰাগ গোৱাটো অনাদৰ হ'ব, যোনে যি পায় সুৰত গাই থাকিব। সেইকাৰণে ভাগৱতত কেতিয়াও ভাওনাৰ বচনৰ সুৰ দিব নাপায়, ভাগৱতত কেতিয়াও বিয়া নামৰ সুৰ দিব নাপায়। সেইদিনাখন মই চলচলিত কৈ থৈ আহিছোঁ, আমাৰ নগাঁও ভাগৱতৰ অৰিজিনেল ৰিয়েল এটা সুৰ আছে, সেই সুৰত পাঠ কৰিব লাগিব, সেইবিলাক সুৰ জানি ল'ব লাগিব। ছবি দুলৰি ঝুন্না প্ৰত্যেকৰে সুৰ বেলেগ আছে, সেইবিলাক সুৰ আমি জানি ল'ব লাগিব। সেইকাৰণে কৈছোঁ প্ৰচণ্ড এই ভাগৱতৰ এখন পবিত্ৰ আসন, পবিত্ৰ আসনৰ বাদেও প্ৰচণ্ড অগ্নিৰ আসন। অগ্নিৰ আসনত যদি আমি সংযম নহওঁ, একো যদি নাজানো, তেতিয়াহ'লে আমাৰ কিন্তু নোম পৰিবই। এইটো কথা আমি কালিও কৈছোঁ, আজিও কৈ যাম। তেতিয়া ৰাগ ৰাগিনীক স্থান দিলে যে 1453 কৰি দিয়া হ'ল গুৰু গ্ৰন্থ চাহেব। তাৰ পৰা এজন গল্ডেন টেম্পলৰ অমৃতসৰৰ এজন গ্ৰন্থী, আমাৰ দৰে পাঠ পূজা কৰা গ্ৰন্থী, তেওঁ ক'লে ৰাগমালাখনটো ৰাগ ৰাগিনীবিলাকৰে বাণী, এইটো আমাৰ গুৰুবাণী নহয়, ইয়াক কেতিয়াও পাঠ কৰিব নালাগে। তেওঁ যেতিয়া সেইটো হুকুমনামা জাৰি কৰিলে, এটা মনমত, সেইটো গুৰুক অৱহেলা কৰিলে, গুৰুক নিন্দা কৰিলে, তেওঁ জিভাখনত কুষ্ঠ ৰোগ হ'ল, অৰ্থাৎ কেঞ্চাৰ হ'ল, আজি যুগত যেনেকুৱা বেয়া ৰোগ হ'ল। তাৰপৰা তেওঁ যেতিয়া সেই ৰোগত যেতিয়া মানে তেওঁ চটফটাবলৈ ধৰিলে, কথা ক'ব নোৱাৰা হ'ল, জবান ভগৱানে বন্ধ কৰি দিলে যে 1430 থাকিব লাগিব, তাৰপৰা কমাবও নোৱাৰিব, বেছি কৰিবও নোৱাৰিব, গম পাইছা? গতিকে তেতিয়া গল্ডেন টেম্পলৰ হেড গ্ৰন্থীজনক, হেড পুৰোহিতজনক ক'লে যে আপুনি মোৰ হৈ পেলাই আৰদাস কৰক, যিটো প্ৰাৰ্থনা 6 মাহ কাল 4 মাহ কাল তেখেতৰ নাম আৰদাস কৰিছে, তথাপিতো সেই যান্তনাৰ পৰা তেওঁ মুক্তি নাপালে। সেই যান্তনাতে সেইজন মুখ্য গ্ৰন্থী মৃত্যু হৈ গ'ল, কাৰণ তেওঁ গুৰুক নিন্দা কৰাৰ কাৰণে। সেইকাৰণে আমাৰ হৰিনাৰায়ণ দত্ত ডাঙৰীয়াৰ যি ভাগি আমি কেশৱানন্দ পঢ়ি আছোঁ, এতিয়া ইয়াত কিমান পৃষ্ঠা আছে আমি অৱশ্যে নাজানো, এইটো আমাৰ জ্ঞাত নহয়, 1430 পৃষ্ঠা। সেই ভাগিয়ে কিন্তু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৰুৰ কন্দৰ্যপা মানে তেখেতক দিছিলেহি জগন্নাথ মিশ্ৰ। সেইকাৰণে কৈছিলে আমি জগন্নাথ, আপুনি জয় জগন্নাথ, আপোনাৰ হাতত দিয়া হওক। তেতিয়া গুৰুজনাৰ কীৰ্তনটো বেলেগ সৃষ্টি কৰিছে, তাত দশম ভাগি নিজা, আৰু তেখেতে মৈথিলী, বঙালী, অসমীয়া 3টা ভাষা মিশ্ৰণ কৰি ব্ৰজাৱলী ভাষা সৃষ্টি কৰিছে। আগৰ উচ্চবৰ্ণ ব্যক্তিসকলে কৈছিল যে ভাগৱত পঢ়িব নালাগে, ভাগৱত চালে চকু ফুটিব, অৰ্থাৎ জ্ঞানৰ চকু গজিব। সেইটো আমাক আবদ্ধ কৰি ৰাখিছিল অন্যসকলক, অতি অপ্ৰিয় কিন্তু চিৰন্তৰ সত্য। তাৰ পৰা কৃপালু গুৰুজনাই যদি আমাৰ মাজত 1449 খ্ৰীষ্টাব্দত আৱিৰ্ভাৱ নহ'লহেঁতেন, তেতিয়া কোনো কাৰণত এনেধৰণে আমি শুদ্ধভাৱে ভাগৱত পঢ়িবলৈ কোনেও নোৱাৰিলোহেঁতেন। অজনী তেখেতে নিজা ভাষা ব্ৰজাৱলী ভাষা সৃষ্টি নকৰিলেহেঁতেন। গতিকে ৰুক্মিণী হৰণ কৰিবলৈ হৰি আহিছে, এতিয়া কৈছে এৰা আছিলা শপত কৰি কৃষ্ণক যুঁজিব বুলি, আবেকেনে আশা থিয় হৈ কইনা দেখি ভোলা ভুল হৰুৱালা মাতালো বোল, কৃষকন মৰালা যে গৈ, এৰাম জৰাখণ্ড আদি কৰি
অনিপতিয়ে মাতিলন্ত ভালে তো বোয়ালো শিশু পাল এতেকে রাজাৰ আগে বিহাৰ কন্যা কনিলে আমি সৈতে ভৈল চিংগা এৰাম সবে জয় ভৈল নাশ সতুৰতো লাইব হাস তৰতে বুঢ়াইনো কেনে কৰি সিংহৰ ভাৰ্যাক যেন মৃগে আখিনে হৰি কোন লাজে আছে প্ৰাণ হৰি এৰাম ধিল বল পৰাক্ৰম এতেখেন ভল্লা সম শুনিয়া হাবিষে নাৰী গণে হেন জানি এহি থানে আছো আৰু কি কাৰণে মাধৱক খেদি যাওঁ ৰণে কিয় মনে মনে আছা ৰুক্মিণীক হৰণ কৰিলে ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰ ৰুক্মবীৰে শিশুপাললৈহে ৰুক্মিণীক দিবলৈ বিচাৰিছিল ভগৱান শ্ৰীকৃষ্ণই যেতিয়া তেখেতক হৰণ কৰিলে লৈ গুচি গ'ল হৰণ কৰা মানে কি ৰুক্মিণীৰ প্ৰতি ৰুক্মিণীয়ে আমাৰ পৰম ব্ৰহ্ম আকাল পুৰুষ ভগৱান কৃষ্ণৰ প্ৰতি যিটো ভকতিৰ প্ৰেম তাত ভকতিৰ প্ৰেমটোহে প্ৰকাশ পাইছে আৰু এই ৰুক্মিণীক যেতিয়া হৰণ কৰি লৈ গ'ল তেতিয়া ৰুক্মবীৰক পাছে পাছে তেওঁক খেদিবলৈ ক'লে আৰু আমি জ্ঞাতৰ মতে আমি জানা মতে যে ৰুক্মবীৰক যেতিয়া ৰুক্মবীৰে পাছে পাছে শিশুপাললৈ দিবলৈ মন আছিল ৰুক্মবীৰে তেওঁ পাছে পাছে খেদি গৈছিল আৰু তেতিয়া তেওঁক ক্ষত্ৰিয়সকলৰ এটা ধৰ্ম আছিল পাছে পাছে যোনে খেদি যায় তাক কিন্তু প্ৰহাৰ কৰিবই লাগিব তেতিয়া তেওঁক ৰুক্মবীৰক কাটিবলৈ আমাৰ মতে কৃপানখন উলিয়াই লওঁতেই খাপৰ পৰা আমাৰ ৰুক্মিণীয়ে থাপ মাৰি ধৰিলে যে আপুনি হেজাৰ হওক মোৰ ককাই আপুনি এনেকুৱা এটা দণ্ড দিয়ক যি দণ্ডত তেওঁ যাতে লজ্জা হওক আপোনাৰ পাছে পাছে খেদি আহিছে তেতিয়া তেখেতক উভতাই চুলিখিনি কৰ্তন কৰি দিয়া হৈছিল আৰু তাৰ পাছত বোলে আপোনাৰ ক্ষত্ৰিয় ধৰ্মও যাতে মান সন্মানটো ৰক্ষা কৰক আৰু তেওঁ বাচি থাকক গতিকে হেজাৰ হওক সহোদৰ জ্যেষ্ঠ ভাতৃ গতিকে সেইকাৰণে কৈছে সিংহৰ ভাৰ্যাক যেনে মৃগে আখি নেও হৰি অৰ্থাৎ সিংহৰ ভাৰ্যাক যেনে সিংহ এটা কিমান সাহসীয়াল বলি সিংহৰ যেনে সিংহিনীক কোনোবাই তেনেকৈ লৈ যায় মৃগে আখি নেও হৰি এতিয়া মৃগ কোন আখি নিয়ে হৰি কোন লাজে আছে প্ৰাণ ধৰি তে কোন লাজ কি লাজত আমি প্ৰাণটো ধৰি আছোঁ গতিকে হে ধিক বল পৰাক্ৰম ধিক আপোনাৰ বল আৰু পৰাক্ৰম ধিক বুলি কৈছে এতেকে নভল্যা সম শুনিয়া হাঁহিয়ে নাৰীগণে এইবিলাক দেখিয়ে হাঁহিছে শুনিছে গতিকে আখ্যান উপাখ্যানত শ্ৰীমদ ভাগৱত বান্ধ খাই আছে ইয়াত লাষ্টত কিন্তু মানে অধ্যায় পঢ়িলে শ্ৰৱণ কীৰ্তনে শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তনতকৈ শ্ৰেষ্ঠ আৰু একো নাই আৰু কলিযুগত শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ অন্য যাগ যজ্ঞ বলি বিধান এইবিলাক কেতিয়াও সঁচা হ'ব নোৱাৰে আৰু আমি কালিও কৈছোঁ প্ৰভু আদেশ জগতৰ আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ দৈৱকী নন্দনৰ অনন্ত সজ্জাত থকা শ্ৰীহৰি নাৰায়ণ এই নাৰায়ণৰ নাম সত্য ত্ৰেতা দ্বাপৰ তিনিটা যুগতেই চলি আছিল কলিযুগতো ৰাম নামেই সাৰ আৰু কলিযুগত ভকতৰ খঙত ৰাম নাম ল'ব লাগিব কাৰণে খুদ ব্ৰহ্মাই নিজে ভগৱানক খাতে মোক মানৱী তনু দিয়া আৰু সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱ যত এইবিলাক চব মায়াৰ সজ্জাত আছে কিন্তু আমি ভকতে আমি যেতিয়া আমি ৰাতি হ'লে অন্নপ্ৰসাদ মহাপ্ৰসাদমুঠি গ্ৰহণ কৰি আমি সজ্জালৈ যাওঁ কেতিয়াবা দিনতো খোৱা হয় আমাৰ শাৰীৰিক অসুস্থতা থাকিলে গতিকে সেই সজ্জাখন আমাৰ কি সজ্জা হ'ব লাগিব বাৰু
সেই শয্যাখন হ'ব লাগিব আমাৰ মায়াৰ শয্যা নে কি শয্যা কওকচোন সেইখন হ'ব লাগিব আমাৰ ভকতিৰ শয্যা আৰু এটা ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলি আমি কৈছোঁ সেইটো সঁচা আমাৰ শিখ ধৰ্মত কিন্তু সেই বস্তুটো কি জানে সৃষ্টিকৰ্তা এজনেই আমি যদি শৰণৰ চাৰি বস্তুত যাওঁ শৰণৰ চাৰি বস্তুত গুৰু দেও নাম ভকত গতিকে গুৰু জগতগুৰু শংকৰদেৱ আগতেও কৈছোঁ আজিও কম দেও কৃষ্ণদেও নাম কৃষ্ণৰ নাম ভকত কৃষ্ণৰ ভকত বাকী যিমান দেৱ দেৱী পূজা সেৱা কৰিছোঁ আমি শাক্তসকলে যোনে কৰিছে তাক আমি নিন্দাও নকৰোঁ তেওঁলোক কিন্তু ভক্তহে ভকত হ'ব নোৱাৰে ভকত কেৱল জগতগুৰুজনাই কৃপালু গুৰুজনাই সৃষ্টি কৰিছে গতিকে আমি চাৰি বস্তুত যদি যাওঁ চাৰি গুৰু দেও নাম ভকত তেতিয়াহ'লে কিন্তু তাত ৰামেও স্থান নাপালে কোনো দেৱ দেৱীয়ে স্থান পোৱা নাই আৰু তেওঁ পথ প্ৰদৰ্শক জগতগুৰু কৃপালু গুৰুজন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ পথ প্ৰদৰ্শক সেইকাৰণে কোনো আমাৰ বৈষ্ণৱ সমাজে বা একোখন হৰিনাম ধৰ্মৰ আমি ব্যক্তিসকলে ভকতসকলে কেতিয়াও আমি গুৰুজনাক নেওচি কাৰণ গুৰুজনাৰ দবা তাল নাগৰা নৰোত্তম নগা সম্প্ৰদায়ৰ নৰোত্তম তেওঁক এতিয়া তুমি নগা সম্প্ৰদায় হৈ থকা নাই তুমি এতিয়া মোৰ ভকত তোমাৰ নাম নৰোত্তম তেখেতৰ পৰা নেগেৰাজু আহিলে ভূতৰ তুমি এতিয়া ভূত হৰি তুমি জয় হৰি তোমাৰ পৰা ভূৰ তালটো জগতগুৰুজনে আনিলে ঠিক তেনেকৈ বাদ্যবিলাক তেওঁ একোটা একোটা সংস্কৃতিৰ পৰা গুৰুজনাই মৌ মাখিয়ে যেনেকৈ মৌ ৰস চুহি লয় আনি পেলাই মৌ চাকখন এখনেই বনাই কৃপালু গুৰুজনাই আমাক একত্ৰিত কৰি কৰিছে আৰু তেখেতে নিজেই কৈছে উবা নৰলোক হৰি ভজিওক ইয়াত অস্পৃষ্টতা গোৰামী কুসংস্কাৰ অন্ধবিশ্বাসৰ স্থান নাই আৰু এইখিনিতে কিন্তু আপোনালোকে আমাক ভুল নুবুজিব কালি আমাক ইয়াতে অন্নপ্ৰসাদমুঠি মহাপ্ৰসাদমুঠি গ্ৰহণ কৰাৰ কথা কৈছিল আৰু আমাৰ উদ্যোক্তা মৰমৰ ভাইটিসকলে মোৰ মৰমৰ বন্ধু ভাইটিসকলে বিচাৰি ফুৰিছিল কিন্তু প্ৰদীপ ভূঞা ডাঙৰীয়াৰ ঘৰত অন্নপ্ৰসাদমুঠি মহাপ্ৰসাদমুঠি তেওঁলোকে বনোৱা হৈ গ'ল আমাক ফোন কৰিলে যে আপুনি সোনকালে আহক সেইকাৰণে তালৈ গুচি হোৱা হ'ল কিন্তু আমি যোনেই নিদিয়ক আপোনালোকৰ সমানে শাৰীত বহি আমি খাব পাৰোঁ একো আমাৰ বাধা নাই কাৰণ আমাৰ গুৰুদ্বাৰাবিলাকত গুৰু নানকে হিন্দু মুছলমান শিখ ইছাই সকলো একেলগে বহি খোৱা ব্যৱস্থাপনা কৰি থৈছে এইটো গুৰু কি লংগাৰ বুলি কয় গোল্ডেন টেম্পল অমৃতসৰত গ'লে আপোনালোকে সেইবিলাক দেখা পাব শুনা পাব আৰু নিশ্চয় কৰি আপোনালোকে তাত বহি খাই আহিব তাত কোনো অস্পৃষ্টতা গোৰামী কুসংস্কাৰৰ কোনো স্থান নাই উবা নৰলোক হৰি ভজিওক যদি আমি সেইটো আমি হৃদয়ংগন কৰোঁ আৰু কোনো জীৱ হিংসা নকৰিব কোনো ধৰ্মক নিন্দা নকৰিব কোনো শাস্ত্ৰক নিন্দা নকৰিব কোনো ধৰ্মৰ নীতি আদৰ্শক নিন্দা নকৰিব বুজি পাইছে গতিকে সেইকাৰণে নিন্দা কৰাসকলৰ ফল কিন্তু আমি ইয়াতেই পাম আমাৰ স্বৰ্গ নৰক বেলেগ এখন আছে অনেক তপস্যা কৰে অহংকাৰী নৰক সৰকে ফিৰ অৱতাৰী অনেক যোনে তপস্যা কৰে তপস্যা কৰাবিলাকে যদি মনৰ পৰা অহংকাৰ নাযায় তেতিয়াহ'লে তেওঁলোকে আকৌ পুনৰ অৱতাৰ ল'ব লাগিব নৰকত আৰু স্বৰ্গত মানে স্বৰ্গত পুণ্যক হৈ যায় পুণ্যক হৈ যোৱাৰ লগে লগে আকৌ পৃথিৱীলৈ পঠাই দিব নৰক মানে আৰু যোনি ভ্ৰমণ কৰা আমি সাপ বেগ হৈ আহিলোঁ কাৰোবাৰ ছাটত সাপ হৈ পেলাই মৰিলোঁ কাৰোবাৰ গছকত কীট পতংগ হৈ পেলাই মৰিলোঁ সেইটো আমি ক'ব নোৱাৰোঁ গতিকে সেইকাৰণে সকলো জীৱতে কিন্তু শিৱ আছে সেই শিৱই হৈছে ভগৱান আকাল পুৰুষ বাহিগুৰু নিৰংকাৰ যাৰ কোনো আকাৰ নাই সেইকাৰণেহে গুৰুজনাই বৰগীতত সদায় কৈছে যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া এই প্ৰতি সকলোবিলাক ভগৱানৰে কায়া আমাক নিৰামিষ ভোজন কৰিবলৈ গুৰুজনাই দিছে গুৰু গ্ৰন্থ চাহেবে কৈছে ভাগৱতে কৈছে বাণীৰ মাধ্যমে আমাক কৈছে কিন্তু আমি কোনো জীৱ আমাৰ সৃষ্টি কৰা অধিকাৰ নাই তাক আমি বধ কৰি পেলাই ভক্ষণ কৰি উৎ পুৰাবলৈ আমাক ভগৱানে কোৱা নাই আমাৰ কাৰণে চাউল ব্ৰহ্ম তিনিটা উধান কোন ব্ৰহ্মা বিষ্ণু মহেশ সদায় পুৰিয়ে আছে উধানত জয় গুৰু শংকৰ কৃষ্ণ হৰি ৰাম এনে বুলি পেলাই যি প্ৰসাদ গ্ৰহণ কৰা হয় সেই প্ৰসাদ আচিত্ত অমৃতভোগী বুলি কৈছে আচিত্ত অমৃতভোগী তাৰমানে চাউলৰ দৰে খাবলৈ কোৱা নাই দাইলৰ দৰে খাবলৈ কোৱা নাই আৰু পাচলিৰ দৰে কেঁচাই খাবলৈ কোৱা নাই তাক সিদ্ধ কৰি আমি অমৃত পেলাই খাব লাগিব তাতোতকৈ কথা ভকতিটো ডাঙৰ বস্তু যাৰ ভকতি নাই যাৰ ঘৰত কোনো ধৰণৰ এয়া খাওক এয়া দিয়ক শব্দৰ কোনো বচন শুদ্ধ নহয় কোনো ভকতি তাত নাই সেই ঘৰত কেতিয়াও আপুনি যিমানেই কোটিপতি নহওক কেতিয়াও আহাৰ গ্ৰহণ নকৰিব সেইটো আহাৰত পৰিণত সেইটো কেতিয়াও প্ৰসাদ হ'ব নোৱাৰে কাৰণ ফেটি সাপৰ মূৰত এটা মণি থাকে মণিটো পোহৰতেই ফেটি সাপে পোহৰত আহাৰ গ্ৰহণ কৰে পোক পতংগ ইত্যাদি খায় কিন্তু ফেটি সাপটো যিমানেই
মানে মণিটো তাৰ মূল্যৱান নহওক, মূৰৰ মণিটো ফেটি সাপ সাপেই। যিবিলাকে আট্টালিকাত থাকে অভকত শোষণকাৰী, সেইবিলাকৰ যোন অভকত তেওঁলোকৰ ঘৰত কেতিয়াও আপোনালোকে আহাৰ গ্ৰহণ নকৰিব। সেইটো আহাৰত পৰিণত প্ৰসাদ হ'ব নোৱাৰে। প্ৰসাদ কৰিব লাগিব, প্ৰসাদ আমি নিজেই কৰি ল'ব লাগিব। সেই প্ৰসাদেই হৈছে আমাৰ ঈশ্বৰৰ নাম। সেইকাৰণে আইগৰাকী আই মাতৃসকলৰ ঘোষা মুখস্থ থাকিব লাগিব। প্ৰসাদমুঠি আগবঢ়োৱাৰ লগে লগে কৃষ্ণ শংকৰ গুৰু হৰি বুলি কৃষ্ণ ঈশ্বৰৰ নাম লৈ ঘোষা আপোনালোকে যেতিয়া ক'ব, প্ৰসাদমুঠি বৈকুণ্ঠৰ প্ৰভুৰ ভগৱন্তৰ মানে চৰণত আমি অৰ্পণ কৰিছোঁ আৰু অৰ্পণ কৰি পেলাই আমি আপোনালৈ আগবঢ়াই দিছোঁ। প্ৰসাদমুঠি তেতিয়া গ্ৰহণ কৰি বহু কথা আছে। সেইকাৰণে কৈছোঁ আই মাতৃসকলে শুনিব। আজিৰ দিনটো আপোনালোকৰ লগত আছোঁ। ৰাতি অকণমান ভাওনাও চাগৈ পৰিৱেশন চাম অকণমান। আৰু কাৰণ জগতগুৰুজনাই কৃপালু গুৰুজনাই অভিনয় যোগেদি আমাক কোনটো এৰিব দিছে, কোনটো ধৰিব দিছে, সেইটো আমি ধৰিব লাগিব। আমি নিস্বাৰ্থভাৱে আজি আপোনালোকৰ ভাগৱত সামৰিব আৰু কাইলৈ যে ইয়াত ভাগৱত পাঠ নহ'ব সেইটো আপোনালোকে নাভাবিব। ভাগৱত পাঠ কিন্তু পুৱা গধূলি সদায় নিয়মমতে কৰি থাকিব লাগে। এইটো নিয়মৰ কথা। কাৰণ কোনো কোনো জেগাত আমি প্ৰশ্ন কৰোঁ যে আপোনালোকে ভাগৱতৰ উদ্দেশ্য কি? আজি 4 দিনীয়া কাৰ্যসূচী কৰিল, 5 দিনীয়া কাৰ্যসূচী কৰিল, ক'ৰবাত আদ্যপান্ত আদিয়ে পান্তলৈ হয়। এতিয়া আমাৰ বাপজনে নাম কীৰ্তন কৰিব। নাম কীৰ্তন এতিয়া ইয়াত যাতে ভাগৱত ব্যাখ্যা কৰিব পাৰে, তেওঁ সুন্দৰকৈ সেইখিনিতে নাম কীৰ্তন তেওঁ কৰিব পাৰিব। কিন্তু যেতিয়া আমি কওঁ সেইটো আপোনালোকে জানিব বোলে আদ্যপান্ত আদিয়ে পান্তলৈ অখণ্ডভাৱে ভাগৱত পাঠ হ'ব। তাত কিন্তু কোনো পাঠকে ভাগৱতৰ আসনত কথা ক'ব নোৱাৰিব। তেতিয়াও তিনিমূৰ্তিয়ে থাকিব, 3জন। কেতিয়াবা 4খনো সজোৱা মই দেখা পাইছোঁ। কাৰণ 3জনৰ ভিতৰত যদি কোনোবাই শব্দ ভুল কৰে, উপদেষ্টাজনে বিজ্ঞ লোকজনে তাত শুদ্ধকৈ মাতি যাব। আৰু সেইটো সকলোখিনি মতে বহি নাথাকে। তাত আপোনাৰ বহা আসনৰ গামোচা এখন থ'ব, ওপৰত গামোচাই ভাগৱত ঢাকি থ'ব। 4খনো দেখিছোঁ। তাৰ অৰ্থ আছে কিয় 4খন সজায়, 3খন কিয় সজাৰ অৰ্থ আছে। গতিকে সেইকাৰণে সেই আসনৰ পৰা তেখেতে আজি নাম কীৰ্তন কৰি আপোনালোকক মুগ্ধ কৰাব। গতিকে ভাগৱত আজি আপোনালোকে সামৰিছে। ভাগৱতৰ বিশ্বৰ ইতিহাসত 2খন গ্ৰন্থই শ্ৰী উপাধি পাইছে। শ্ৰীমদ ভাগৱত, শ্ৰী গুৰু গ্ৰন্থ চাহেব জী। কোনো গ্ৰন্থই শ্ৰী উপাধি পোৱা নাই। আপোনালোকে শ্ৰীৰ পৰা দীঘইকাৰডাল কাটি দিয়ক। দীঘইকাৰডালে স্ত্ৰীৰ সদৃশ বুজাইছে। ৰকাৰে ৰমন কৰা। দীঘইকাৰ ৰকাৰ কাটি দিয়াৰ পাছত তালবিয়া স হ'ব, অৰ্থাৎ স মুৰ্দা মৰা স, তাৰমানে একো নাই। জ্বৰ মৰা কাঠ এডাল, কাঠৰ টুকুৰাটো জ্বৰ। এতিয়া আমি কওঁ মণিকূটৰ পৰা মণিকূটৰ 7খলপীয়া বা 5খলপীয়া শিংগাত গুণমালা থাকে। এতিয়া গুণমালাটো কোনে ৰচনা কৰিল? ভাগৱতৰ সাৰাংশই গুণমালা। দেৰি হ'লে আমাক ক'ব দেই দুটাসকলে, কাণৰ ওচৰত ক'বহি যে সামৰক। দেৰি হ'লে ক'ব গুণমালা হাতী মাৰি ভুৰুকাত ভৰোৱা নৰনাৰায়ণ ৰাজসভাত যেতিয়া গুৰুজনাক জগতৰ গুৰুজনাক কৈছিল যে গুণমালা সৃষ্টি আপুনি হাতী মাৰি ভুৰুকাত ভৰাব লাগে, তেতিয়া উচ্চ বৰ্ণৰ লোকসকলৰ আগৰ পৰা পাছলৈ গ'ল, কোনেও নোৱাৰিলে। কৃপালু গুৰুজনাই আদিয়ে পান্তলৈ ভাগৱতখন অধ্যয়ন কৰি সূৰ্যটো উদয় হোৱাৰ পৰা সূৰ্য অস্ত যোৱালৈকে আদ্যপান্ত কৃষ্ণ এৰাম সবে জয় ভৈল্য নাশ সতুৰতো লাইবু হাস তৰিবে বুঢ়াইলো কেনে কৰি সিংহৰ ভাৰ জাক যেন মিগে আখিনে অহৰি কোন লাজে আছে প্ৰাণ ধৰি এৰাম ধিকবল পৰাক্ৰম এতে কেন ভৈল্যা জম শুনিয়া হাসিবে নাৰী গণে হেন জানি এহি থানে আছো আৰু কি কাৰণে মাধৱক খেদি যাও ৰনে এৰাম যুঁজি মৃত্যক কাজে ঘনে যাইব কোন লাজে আখিলো পথক কৰি আগে নকৰিব আজি বাঞ্জি যুঁজি বিহু পান টাংকিং যেন যেন হক মোৰ ভাগে এই বুলি জৰাখণ্ড দন্ত বন্ত মহানন্দ শিলু শিশু পাল আদি কৰি ৰথ ধৈৰ্য গজবাজি পৃথকে পৃথকে সাজি যুদ্ধ কলৰিল দৰি এৰাম
কবচে ঢাকিয়া তন বীরমুঠি ধৰি জন মহাবায়ু বেগে খেদি গ'ল ধীরে ধীরে জান্ত হৰি মহামত লীলা কৰি কত দূরে দর্শন পাইল এরা কৃষ্ণ কক্ষে দিয়া কাহি ধনু কটাঙ্ক কৰি মতে মহা আর্তনাদ করি ও রহ রহ হরে কৃষ্ণ আখি বিমিলিবি নিষ্ঠ বিহার কন্যাক যেনয় হরে এরা মাধবর সেৱা শুনি উতলি রহিলা শুনি আমাকে সে করে তিরস্কার সপ করে হওয়া সাজো দেখিয়া পালে তো বাজো বলে ধর তোমার ও মাধবর প্রসাদত গর্জে যেন ময় মত্র তুপে বহুত দাম্পি মারে হাবকে পলাই বসে দে রুক্মিণী বহাইব নদী এই বলে মোরা সরসয়দারে এ রাম শুনি উসবা খদ রুক্মিণী হরণ পদ কৃষ্ণর বিজয় মনোময়া ভকতর মুৎসৱ দুৰ্জনৰ পৰাভৱ শ্ৰৱণে মুকুতি মিলয় দুষ্টৰ ঐশ্বৰ্য যত কিছু নাহি হাৰখত হৰি হৰিবেক একতিলে অদেখিও ক বিদ্যমান নকৰিবা তাক জ্ঞান মাধৱক ভজিও সকালে হে ৰাম তাহা শেষে মহালাভ তাহা শেষে মহাযশ তাহা শেষে কিত নাহি ভয় ভকতৰ মুৎসৱ দুৰ্জনৰ পৰাভৱ শ্ৰৱণে মুকুতি মিলয় হেন জানি মাধৱক হৃদয়ত ধৰিও ক শ্ৰৱণ কীৰ্তন ভাৱে ধৰি অনন্ত কন্দৰী ধনে গতি নাই কৃষ্ণ বিনে নিৰন্তৰে বোলা হৰি হৰি ৰাম নিৰন্তৰে